নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেলত আপোনালোক সকলোকে স্বাগতম জনাই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, এতিয়া বাজিছে ৰাতি 9:30 আৰু মই ইতিমধ্যে দানা পানী দি শেষ কৰিছোঁ। দানা পানী দিছোঁ মানে কি চাওক, আপোনাৰ ৰাতিপুৱা যিখিনি দিওঁ মই ৰাতিপুৱা দিওঁতে মই কি কৰোঁ, এই যিবিলাক ড্ৰিংকাৰ আছে, অটো ড্ৰিংকাৰ মোৰ এইখিনি দেখিছে, এই অটো ড্ৰিংকাৰখিনি মোহাৰোঁ, কাপোৰেৰে মোহাৰি ইয়াত যিখিনি তলত যিখিনি লেয়াৰ এটা বহে সেই লেয়াৰটো এৰুৱাই দিওঁ, চাফা কৰি দিওঁ। তাৰপিছত দানা পানী দিওঁ, মানে পানীৰ যি টেংকিত মিক্স কৰি কিনে কিবা যদি মেডিচিন দিবলগীয়া থাকে দিওঁ, নহ'লে নিদিওঁ, ডাইৰেক্টলি পানীটো চেনিটাইজ কৰি এৰি দিওঁ। তাৰপিছতে ৰাতি চেম কাম কৰোঁ। দিনত যদি কেতিয়াবা লেতেৰা কৰে, এইবিলাকত ইহঁতৰ যিবিলাক ফলীয়া হয় সেই ফলীয়াবিলাক পেলায়, তেতিয়াহ'লে মই সেইখিনি হেৰি কৰি দিওঁ। কিন্তু যদি নকৰে, লেতেৰা নহয়, সেইটো মই চাফা নকৰোঁ, আকৌ ৰাতি কৰোঁ, এবাৰ ৰাতি কৰি দিওঁ। তো দুবাৰ দিনটোত মই ড্ৰিংকাৰখিনি চাফা কৰোঁ। তাৰপিছতে মই ৰাতিপুৱা সময়ত যিখিনি দানা দিওঁ, এতিয়া মোৰ আজি 21 দিন হয়, আৰু 21 দিনত যিটো দানা খাব লাগে তাতকৈ অলপ বেছিয়ে খাই আছে একচুৱেলি। মানে এইকেইদিনত যদি আমি দানাটো অলপ কমাই দিয়া যায় বা কনজুচি কৰা যায়, তেতিয়াহ'লে কিন্তু আমাৰ বডি ৱেইট নাহে মুৰ্গীবিলাকৰ। তো সেই গতিকে যিমান খাই সিমানটো দি থকা যায়, মানে ভোকত থাকিব দিয়া নাযায় একচুৱেলি। ভোকত আধা ঘণ্টা 1 ঘণ্টা দিব পাৰি, তাত ভোকত থাকিবৰ কাৰণে, তাতকৈ বেছি দিব নোৱাৰি। তো সেই গতিকে মই ৰাতি ভাগত মই দি আছোঁ 2.5 বেগ, মানে 2.5 বেগ হোৱা নাই আৰু একচুৱেলি 120 কেজিমান দিছোঁ ৰাতি ভাগত। আকৌ দিনৰ ভাগত মই বাকীখিনি দি দিছোঁ, বাকী মানে টোটেল মই 4 বেগ লগাইছোঁ, 200 কেজি দিছোঁ। 200 কেজি ভিতৰত যিবিলাক 120 কেজি আৰু 80 কেজি মই দিনত দি দিছোঁ। কিন্তু খাব লাগে 3.5 বেগ মানহে খাব লাগে, অলপ বেছি খুৱাই আছোঁ। আৰু খোৱালেও যদি মোৰ গ্ৰ'থটো আহে, মানে ৱেটটো যদি আহে, যিমানে খাইছে সিমানে যদি ৱেটটো আহে, তেতিয়া কিন্তু মোৰ FCRটো মিলি থাকিব। যদি দানাও খাইছে ৱেট অহা নাই, তেতিয়াহ'লেহে FCRটো ডাউন হ'ব, FCRটো বেয়া হ'ব। তো বৰ্তমানলৈকে মোৰ ঠিকেই আছে বাৰু। 21 দিনত সম্পূৰ্ণ ঘৰটো দেখিছে, মই এইটো 18 দিনতে অলৰেডি গোটেই ঘৰটোত ব্ৰইলাৰখিনি দি দিলোঁ। আৰু 4টা পাৰ্ট একচুৱেলি কৰিছোঁ। এইটো এটা পাৰ্টত আছে অলপমান, এইটো এটা অলপমান, আৰু এইফালে 2টা পাৰ্ট আছে। এই এটা সৰু পাৰ্ট কৰিছোঁ, তাত মই যিখিনি মানে সৰু বাৰ্ড হয় গোটেইখিনি শ্বৰ্টিং কৰি ইয়াত ৰাখি দিছোঁ, মানে বাচিখিনি অকল সৰুখিনিহে ৰাখি দিছোঁ। ইয়াত কেইটামান আছে সৰু, সেইখিনি ৰাখি দিছোঁ। সেইখিনি অলপ নন ষ্টপ ইহঁতি খাই থাকিব, আৰু অকলশৰীয়াকৈ যেতিয়া খাব পায় অলপ ৱেটটো সোনকালে আহিব, তেতিয়া গোটেইখিনিৰ লগত এভাৰেজ বডি ৱেটটো মিলি যাব। আৰু যিহেতু এতিয়া দিনত গৰম, ৰাতি ঠাণ্ডা, কিন্তু 21 ডেজ যিহেতু হৈ গ'ল, আৰু হৈ যোৱাৰ কাৰণে মই চাওক, আপোনাৰ যিখন পালকেইখন হয় দেখিছে ছাইডৰ, পালকেইখন খুলি দিছোঁ। দিনতটো সম্পূৰ্ণ খুলি দিওঁ, আৰু ৰাতি চাওক আপোনাৰ 2.5 ফুট 3 ফুট মানুহৰ ৰাখি দিছোঁ। কাইলৈৰ পৰা আৰু অলপ কমাই দিম, 2 ফুটমান কৰি দিম, 2 ফুটমান ওপৰতহে অলপ থাকিব, 2 ফুট ওপৰলৈকে অলপ থাকিব পলিথিনখন, ছাইডৰ পালখন, বাকীখিনি খোলা থাকিব। কাৰণ 3rd উইকৰ পৰা ইহঁতি, মানে 22 ডেইজৰ পৰা ইহঁতি 22 ডিগ্ৰীত এডজাষ্ট কৰিব পাৰে। তো সেইকাৰণে আমি ইমান নাথাকিলেও হ'ব, কাৰণ কেলৈ, যিহেতু এতিয়া লাহে লাহে ফলীয়াবিলাক অলপ লেতেৰাও হৈ আহে, অলপ ডাঙৰ হৈ আহিছে, আৰু যিটো ইয়াৰ পৰা এমনিয়া গেছটো অলপ বেছিকৈ সৃষ্টি হ'বলৈ ধৰে। আৰু যদি আমি ব্লক কৰি দিওঁ, এয়াৰটো ব্লক হৈ যায়, চবফালে যদি পালটো ঠাণ্ডা পৰিছে বুলি আমি পালখিনি যদি ঢাকি দিওঁ, তেতিয়াহ'লে এয়াৰটো ওলাব নোৱাৰি, ইহঁতৰ গেছ হোৱাৰ চান্স থাকে, গেছ ফৰ্ম হৈ যাব, নহ'লে CRD অহাৰ চান্স থাকে। তো সেইটোৰ পৰা বচাবলৈ হ'লে মই সেইটো কাম কৰিবই লাগিব। তো মেডিচিন হিচাপত মই এইকেইদিনত বৰ্তমানলৈকে এই নেফ্ৰটেকটো দি আছিলোঁ, যেতিয়া আপোনাৰ 18 দিনলৈকে নেফ্ৰটেকটো দিলোঁ। গোটেইকেইদিন নাই দিয়া, 4 দিনমান দিলোঁ। তাৰপিছত আকৌ মাজতে 2 দিন দি দিলোঁ, কাৰণ সিহঁতৰ গাউটৰ কাৰণে 2-এটা মৰ্টেলিটি হৈ থকাৰ কাৰণে। আৰু এতিয়া যিহেতু 21 দিন হৈ গ'ল, আৰু এতিয়া আমি কোনো ধৰণৰ গাউটটো অট'মেটিকেলি ঠিক হৈ যায়, মানে ইহঁতি নিজকে গাউটৰ কাৰণে কোনো মেডিচিন নিদিলেও হৈ যায়। এতিয়া আহি গ'ল ইকলাইটো অলপ প্ৰব্লেম থাকিব পাৰে, 2-এটা প্ৰব্লেম আছেও, আৰু সেইকাৰণে আমি পানীত ক্লিন টেপ ইউজ কৰি আছোঁ, মানে ব্লিচিং টাইপৰ এটা টেবলেট হয়, ক্লিন টেপ বুলি কয়। তো সেইটো পানীটো পূৰা চেনিটাইজ কৰি দিয়ে ফুল্লি, আৰু সেইটো দি আছোঁ বৰ্তমানলৈকে। বাকী ঠিকে আছে, বৰ্তমান এভাৰেজ ৱেটো ঠিকে আছে, ঠিকে আহি আছে, FCRটো মিলি আছে। তো
তো বাকী কি হয় ভগৱানে জানে, বাকীখিনি আপোনালোকৰ আশীৰ্বাদত ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।